হেল্ল' ফ্ৰেণ্ড, সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু এয়া আমাৰ মন্দিৰত অলপ চাকি ধূপ দি ল'লোঁ। আৰু এতিয়া আমি গৈ আছোঁ মানে আমাৰ ওচৰৰ মানে প্ৰায় 500 বছৰমান পুৰণি এখন শশান এখন আছে, তাত আমি গৈ আছোঁ এতিয়া। আৰু এয়া মোৰ লগত যাব আমাৰ পেহী আহিছে। বলা বলা মন্দিৰলৈ যাওঁ, মানে কেউলীয়া মন্দিৰ, কেৱলীয়া শশান আৰু বাহান আছে আমাৰ তাত যাব আমাৰ থাকিবলৈ। প্ৰায় 500 বছৰমান পুৰণি হ'ব। আমাৰ মানে পেহীহঁতে সৰু থকাৰ পৰাই জানে এইবিলাক ন, সৰুৰ পৰাই মানে জানো বহুতো আৰু মাহাত্ম্য আছে মানে কৃষ্ণৰে আৰু কেৱলীয়া শশান যে তাত মানে যায় মানে মাঘৰ হেৰিত যায়। আৰু আজি হ'ল মাঘৰ 1 তাৰিখ, তালৈকে যাম এতিয়া চাকি ধূপ দিম। চাই থাকিব, দেখাম আৰু যি পাৰোঁ। বহুত পুৰণি আৰু নামত আইটি নামত যাব লাগিব, বলক বলক সুজিগুৰত নাম ধৰিব নহয় আমাৰ, নাম ধৰিব না, তাত যাব লাগিব। বলক বলক যাই আছোঁ। আহি আছোঁ ৰ'বা। আহি পালোঁ এতিয়া আৰু আমি। আৰু এয়া হ'ল এইটো গেট, এইটো গেট আজিকালি মানে গেট বনাই দিছে। আৰু এয়া বান্দৰ চাওকচোন, বান্দৰ মানে ভয় খাই গৈছিলোঁ, মানে বান্দৰে মানে দাউৰি আহিছে, ভয় খাই গ'লোঁ গাইছ। বাপৰে বাপ বান্দৰ, আমাৰ ইয়াত মানে বান্দৰ বহুত। আৰু এইখন স্কুল চাওক, মানে আমাৰ আমি পঢ়া স্কুল সৰুৰে, এতিয়া গেট দি দিছে। আৰু এয়া হ'ল শশান, এয়া চাওক স্থাপিত চাওকচোন 1726 চন। এয়া সূৰ্যৱতী কেৱলীয়া শশান চাওক, তোমাৰ বিখ্যাত আৰু এইখন শশান। এয়া আহি পালোঁ আৰু আমি এতিয়া শশান। আৰু এইখন মানে ভিতৰৰ গেট এখন দিছে নতুনকৈ, এইখন গেট এখন দিছে। বাকী লোৱা পইচাটো পইচা সেয়া কৰিবৰ কাৰণে পইচা দি দিলে মোক মানে চেণ্ডেলযোৰ মানে ইয়াতে থৈ দিওঁ, চেণ্ডেলযোৰ থৈ দিলোঁ। এইখনেই আৰু আমাৰ ওচৰৰ মানে প্ৰায় 500 বছৰমান পুৰণি হ'ব, ইমান পুৰণি মানে চাওক 1726 চনতে মানে স্থাপিত। প্ৰায় 500 বছৰমান পুৰণি হ'ব আৰু শশানখন মই জানাত আৰু হা আমাৰ ককাহঁতৰ দিনৰে। মানে আমাৰ পেহীহঁতৰ মানে ককাকৰ দিনৰে আৰু ককাকৰ আগৰে নে ককাহঁতৰ দিনৰে মোটামুটি বহু বছৰ হৈ গ'ল। আৰু বাপৰে বাপ, এয়া মানে এয়া চাওক। আৰু এতিয়া সেৱা ল'ম আৰু ভৰি ধুই ল'ম, ভৰি ধুই সেৱা ল'ম আৰু চাই থাকক। এইটো হ'ল মেইন দুৱাৰ, এইটো মানে মেইন গেট আৰু দৰ্জা। আৰু এইফালে এইটো ভোগ গৃহ বনাইছে নতুনকৈ, এইটো ভোগ গৃহ মানে এয়া সুমন হৰিপ্ৰিয়া মোৰ বাইদেৱে মানে এইটো এটা ভোগ গৃহ। এয়া ভৰি হাত ধুই ল'লোঁ, আমাৰ চাওঁ এয়া ধুই দি থৈ দিছে। এইটোৱে হ'ল মানে গেট। এয়া সেৱা লৈ উঠিলোঁ, আৰু এয়া মানে জাপ দেই মানে বৰদেউতাই প্ৰসাদ দিব, মানে প্ৰসাদ হৈ থাকে। প্ৰত্যেক মাহত মানে প্ৰসাদ খোৱা হৈ থাকে। আৰু সূৰ্যৱতী কেৱলীয়া শশানৰ শিষ্য গাড়ীগাঁও, নলবাৰীৰ পাঠশালা, আমিনগাঁও, ভূটানগৰ সকলো মানে আছে আৰু শিষ্য চাৰিওফালে আছে। মানে সকলো ৰাইজ আহি পেলাই মানে শিষ্য মানে ৰাইজ মানে গোটাই আৰু আহি মাঘ মাহত মানে 27 মাঘ সোমবাৰ মানে 10 ফেব্ৰুৱাৰী পালন কৰা হয়। ইয়াত ডাঙৰকৈ পালন কৰা হয়। কেতিয়াবা বছৰত আগতীয়াকো হয়, তিথি হিচাপে হয়। তিথি হিচাপে হয়। এতিয়া সেৱা লৈ উঠিলোঁ, আৰু এতিয়া প্ৰসাদ ল'ম। এয়াই আৰু আমাৰ মানে আৰু কৃষ্ণৰে আৰু সকলো ন, মানে সকলো কৃষ্ণৰে আৰু মাহাত্ম্য। কলীয়া ঠাকুৰ বুলি কয়। কলীয়া ঠাকুৰ বৰপেটাতো আছে নেকি, বৰদেউতাই ক'লে। মানে এয়া আৰু এয়া চাওক, এয়া বৰদেউতাই মানে পুথি পঢ়া সময়ত আৰু এয়া মানে গীতা পাঠ পঢ়ি আছে, গীতা নহয় মহাভাগৱত পাঠ পঢ়ি আছে। আৰু এইফালে এয়া আৰু এয়াই হ'ল শ্ৰীকৃষ্ণ, মানে কলীয়া ঠাকুৰ। জয় শ্ৰীকৃষ্ণ। কৃষ্ণ কৃপায় অমৃত সাগৰ ধাৰা পদে সেৱন্ত বীন শ্ৰী মহেশ্বৰ মহাবিশ্ব দুই ধৰিলে যাৰ নাম এনাই কৃষ্ণ কৰোঁ সদায় নাম। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সূৰ্য মাজে আছো ঘুমতি যায় আমি অচেতন নিয়ব নাথ দবাই। এতিয়া আহিছোঁ আৰু এতিয়া কৃষ্ণ।
এয়া সেৱা কৰি উঠিলোঁ আৰু মানে এতিয়া বেছি দীঘলীয়া কৰা নাই ভিডিঅ'টো মানে আৰু এদিন আহি মানে ভালকৈ দেখাম মানে বহুত কথা আছে জানিবলগীয়া আপোনালোককো ক'ম মানে বহুত কেনেকৈ মানে হ'ল মানে শ্মশানখন পিছত দেখাম জনাম বাৰু এতিয়ালৈ এৰিছোঁ আৰু বাই বাই